বাৰিষাৰ প্ৰাক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ১৫খন গাঁৱৰ ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিছে এটা ভগ্ন মথাউৰিয়ে। বিগত বৰ্ষৰ বানে ছিঙি নিয়া ডিফলু পথাৰ শোকানী গাঁৱৰ মথাউৰিটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। এটা বছৰে বাৰম্বাৰ আবেদনৰ পাছতো গুৰুত্ব নিদিলে বিভাগীয় কৰ্তৃপক্ষই মথাউৰিটো নিৰ্মাণৰ কাম হাতত নোলোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। স্থানীয় বিধায়ক অতুল বৰাকো বিষয়টো সন্দৰ্ভত কেইবাবাৰো জনাই সুফল নোপোৱাত অসন্তুষ্টি ব্যক্ত কৰিছে ৰাইজে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই। হয়, বাৰিষাৰ প্ৰাক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৰ প্ৰায় ১৫খন গাঁৱৰ ৰাইজৰ প্ৰতি নামি আহিছে ভাবুকি। আৰু এই মুহূৰ্তত আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তত উপস্থিত আছোঁ আৰু সীমান্তৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া প্ৰায় ১৫খন গাঁৱৰ ৰাইজলৈ এক প্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে এই ভগ্ন মথাউৰিটোৱে। বিগত বৰ্ষৰ বানে ভাঙি নিয়া ডিফলু পথাৰৰ শোকানী গাঁৱৰ যি মথাউৰি, সেই মথাউৰিৰ এটা অংশ নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ আবেদন জনোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিয়ে এক প্ৰকাৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে। বাৰিষা অহাৰ লগে লগে এতিয়া এক প্ৰকাৰ চিন্তিত হৈ পৰিছে ৰাইজ। আৰু এই মুহূৰ্তত যদি চোৱা যায়, শালি খেতি কৰিব নোৱাৰা অঞ্চলটোত মথাউৰিটোৰ বাবে ৰাইজে কৰা যিসমূহ বড়ো খেতি, সেই বড়ো খেতিক লৈও এক প্ৰকাৰ অনিশ্চয়তাত ভুগিছে। অতি সোনকালে এই যিটো মথাউৰি, এই মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ কৰাৰ অনুৰোধ জনাইছিলে ৰাইজে, কিন্তু কোনো ধৰণৰ সেই অনুৰোধক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আৰু এই মুহূৰ্তত যদি চোৱা যায়, এই মথাউৰিটো সম্পূৰ্ণ নকৰিলে বা নিৰ্মাণ নকৰিলে এই যি ১৫খন গাঁৱৰ ৰাইজ, সেই ৰাইজ যথেষ্ট এক প্ৰকাৰ দুৰ্ভোগ ভুগিব লাগিব। আৰু এই মুহূৰ্তত যদি চোৱা যায়, ইয়াৰ যিসকল স্থানীয় লোক, সেই লোকসকল আমাৰ সৈতে আছে। আমি তেওঁলোকৰ পৰা প্ৰথমতে জানিবলৈ চেষ্টা কৰিম। যথেষ্ট আপোনালোকৰ অসুবিধা হ'ব, এক প্ৰকাৰ চিন্তিত হৈ পৰিছে সকলো, কিয়নো মাজত আৰু কেইটামান দিন বাকী, তাৰ পাছতে বানপানী আহিব, যথেষ্ট আপোনালোকৰ অসুবিধা হ'ব। হয়, মই প্ৰতিদিন টাইমলৈ নমস্কাৰ জনাই কৈছোঁ। আমাৰ বিশেষকৈ এই চিঙা মথাউৰিয়ে, এই চিঙাই নহয়, আমাৰ আৰু এটা জেগাত চিঙা আছে আপোনাৰ। আমি এই অঞ্চলটো বড়ো খেতিয়ে প্ৰধান আমাৰ। আমি কোনো শালি খেতি ভৰসা কৰিব নোৱাৰোঁ। বানপানীয়ে আমাক বহুতখিনি অসুবিধাৰ সৃষ্টি কৰে। সেয়েহে সাধাৰণ এটা ঢল অহাৰ লগে লগে আমাৰ বড়ো খেতি মানে শেষ হৈ যোৱাৰ এটা আশংকা হৈ পৰিছে। আমি বিভাগীয় কৰ্তৃপক্ষকো বহুতবাৰ অনুৰোধ জনালোঁ, তেওঁলোকে মানে জোখ মাফো কৰি নিয়ে, কিন্তু আজিকো প্ৰতি তেওঁলোকে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গতিকে সেইটোত আমি দুখ প্ৰকাশ কৰিছোঁ। আমাৰ অঞ্চলৰ, আমাৰ ইয়াত দেৰগৰীয়া চাপৰি, জাপৰি পথাৰ, ডিফলু পথাৰ, শোকানী গাঁও, তামুলী পথাৰ, ৰাঙলী গাঁও, আমাৰ বহুকেইখন গাঁও আছে। গতিকে এই মথাউৰি চিঙাই আমাক বহুত ভাবুকিৰ এটা সৃষ্টি কৰিছে আপোনাৰ। নিশ্চয়কৈ জনপ্ৰতিনিধিক আপোনালোকে জনাইছে, বিষয়টো বিভাগক জনাইছে, কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। আৰু কেইটামান দিন পাছতে বানপানী আহিব। বিগত বানেই ভাঙি থৈ গৈছিলে, কিন্তু আজি কুপতি নিৰ্মাণ নহ'ল। তেওঁলোকক আচলতে অনুৰোধ জনাই থকাৰ পাছতো ইয়াত আমাক কোনো ধৰণৰ গুৰুত্ব তেওঁলোকে প্ৰদান কৰা নাই এই কথাবিলাকৰ। ইয়াৰ আগতেও আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি, প্ৰতিদিন টাইমৰ যোগেদি আমি তেওঁলোকক অনুৰোধো জনাইছিলোঁ। আচলতে বিভাগৰ তেওঁলোকে বৰমূৰীয়াসকলে কিজানি এই খবৰটো পাই তেওঁলোকে ইয়াত ততাতকে কামখিনি আৰম্ভ কৰে নেকি বুলি। কিন্তু তাৰপিছতো দেখিলোঁ যে আজি ১ মাহ পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকে ইয়াত কোনো ধৰণৰ আচলতে ইয়াত মাটিখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে জলসম্পদ বিভাগে অসমৰ বিভিন্ন স্থানত দেখিছোঁ যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁ বহুত আচলতে ভাল কামেই তেওঁক আমি কৰি থকা দেখিছোঁ। কিন্তু আশ্চৰ্যজনকভাৱে যে বোকাখাটৰ জলসম্পদ বিভাগে আচলতে ক'ত কি কাম কৰি আছে। এই মথাউৰিটোৰে আপোনাৰ ইয়াৰ পৰা প্ৰায় ১৫-২০খন গাঁৱৰ মানুহে একমাত্ৰ ভৰসা হ'ল ইয়াত বড়ো খেতিটো মানুহৰ। ইয়াত শালি খেতি মানুহৰ নহয়। আচলতে ইয়াত যদি এই বড়ো খেতিখিনি যদি মানুহৰ কেনেবাকৈ ধ্বংস হ'বলৈ হয়, তেতিয়াহ'লে ইয়াত মানুহে নাখাই মৰিব। এই কথাবিলাক আচলতে চিন্তা কৰা নাই। কৃষিমন্ত্ৰী সমষ্টিত আচলতে কৃষকৰ দুৰ্দশা হ'ব, কিন্তু কৃষিমন্ত্ৰীজনৰ এতিয়ালৈকে কোনো কাণ্ড জ্ঞান আচলতে ইয়াত দেখিবলৈ পোৱা নাই। আচলতে তেওঁলোকে যি বেধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ব্যৱস্থা গ্ৰহণ কৰাত তেওঁ আচলতে ব্যৰ্থ হৈছে এজন জনপ্ৰতিনিধি হিচাপে মন্ত্ৰী অতুল বৰা ডাঙৰীয়া। আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ যে অতি শীঘ্ৰে ইয়াত আৰু বেছি দিন নাই, আৰু খুব বেছি 10-15 দিন 20 দিনৰ ভিতৰত যদি এই মথাউৰি নিৰ্মাণ নকৰে,
তেন্তে হ'লে এইটো উন্মুক্ত হৈ এনেকৈ থাকিব ইয়াৰ পৰা আচলতে যি আমাৰ ডিফলু নদীৰ যি বান সেই বানে ইয়াত সোমাই পেলাই গোটেই অঞ্চল প্লাবিত কৰিব আৰু যিমানখিনি মানুহৰ ইয়াতে আচলতে খেতি পথাৰ আছে সকলোখিনি আচলতে বানত ধ্বংস হ'ব গতিকে আমি অনুৰোধ জনাইছোঁ শেষবাৰৰ কাৰণে ইয়াত আপোনালোকে এই 10-15 দিন সময়ৰ ভিতৰত যদি পাৰে অন্ততঃ পক্ষে এই মানুহখিনি সকাহ দিব পৰাকৈ আপোনালোকে ব্যৱস্থা এটা গ্ৰহণ কৰক মন্ত্ৰী অতুল বৰাই আচলতে এই সমষ্টিৰ তেখেত বিধায়ক তেখেতৰো যথেষ্ট কৰণীয় আছে কিন্তু তেওঁলোকে তেওঁক জনোৱাৰ পাছতো তেওঁ গুৰুত্ব দিয়া নাই আচলতে চাওক মন্ত্ৰীজনে এতিয়া নিৰ্বাচনী অংকত তেওঁ ব্যস্ত কোন কেনেকৈ ক'ত জিকিব তেওঁ ধনবল বাহুবলৰ ৰাজনীতি কৰি গোটেই পঞ্চায়ত সকলো ফালে তেওঁ জয়ময়ময়কৈ আচলতে এটা ব্যৱস্থা কৰি লৈছে কিন্তু ৰাইজৰ যে প্ৰকৃত সমস্যা যিবিলাক আচলতে যি সমস্যাৰে আচলতে গাঁওখনৰ পেটে ভাতে মৰাৰ এটা পৰিকল্পনা হৈ আছে য'ত যিফালেদি পানী সোমাই গোটেই অঞ্চলৰ ৰাইজে ইয়াত দুৰ্ভোগ ভুগিব সেই কথাবিলাকত তেওঁ নাই তেওঁলোকে এতিয়া আচলতে পঞ্চায়ত নিৰ্বাচন যে গ'ল সেই পঞ্চায়ত নিৰ্বাচনত ব্যস্ত হৈ আছিলে গতিকে আমি ভাবোঁ যে অতুল বৰা ডাঙৰীয়া আপোনাৰ সুমতিও উদয় হওক এই ৰাইজে যেতিয়া পঞ্চায়ত নিৰ্বাচনটো গ'ল গতিকে আপুনি এতিয়া এই মথাউৰিকণৰ ব্যৱস্থা এটা ৰাইজক কৰি দিব লাগে আমি সমষ্টিবাসী ৰাইজ হিচাপে আপোনাক অনুৰোধ জনাইছোঁ 15খন গাঁৱৰ ৰাইজ হৈ পেলাই আমি অনুৰোধ জনাইছোঁ আপুনি অন্ততঃপক্ষে এই 10-15টা দিনৰ ভিতৰত যদি পাৰে আপোনাৰ যদি কাম কৰাৰ যদি সৎ সাহস আছে বা মানসিকতা আছে ৰাইজক কাম কৰি দেখুৱাৰ গতিকে এই কামখন কৰি আপুনি ৰাইজক উপকৃত কৰক যথেষ্ট চিন্তিত অৱস্থাত আপোনালোকক দেখা পোৱা গৈছে এই মথাউৰিটোৰ মাজত আৰু কেইটামান দিন বাকী তাৰ পাছতে বানপানী হ'ব আপোনালোকৰ যথেষ্ট অসুবিধা হ'ব হয় আমি আপোনাৰ আজি প্ৰথমতে প্ৰতিদিন টাইমৰ আমাৰ ধৰ সংবাদদাতালৈ আমি এটা অশেষ ধন্যবাদ জনাইছোঁ আজি আমাৰ মাজত আহি পৰিছেহি আমাৰ ৰাইজৰ দুখ দুৰ্গতি তেখেতে বুজ লৈছেহি গতিকে আমাৰ এতিয়া বৰ্তমান যিটো হৈছে আমাৰ আগন্তুক যিটো বানপানী আহি আছে বৰ্তমান আমাৰ এতিয়া এনেকুৱা হৈছে বাৰিষা হ'লে আমাৰ এতিয়া চিন্তা চৰ্চা কৰিব লগা আছে কাৰণ কিয় আমাৰ মাথাউৰিটো 3-4 খণ্ডত ছিঙা হৈছে যোৱা বানপানীতেই গতিকে আমাৰ এতিয়া সকলো দিশতে আমি নিৰ্ভৰশীল আমাৰ আছিলে যি বড়োৰ খেতি আমি সেই খেতিটো আমি কেনেকৈ সকলোৱে চাব পাৰোঁ বা নোৱাৰোঁ সেয়াত আমাৰ চিন্তিত হ'ব লগা হৈছে আৰু যিহেতু নেকি আমি শালি খেতি আমি কৰিব সক্ষমেই নহওঁ কাৰণ কি শালি খেতি কৰিবলৈ আমি ধৰক ৰাস্তাৰ দুৱাৰ খোলা আছে আমাৰ কঠীয়া পাৰিলোঁ কঠীয়া মানে মাৰি থৈ যায় এই ৰাস্তাবোৰ খোলাৰ দ্বাৰাই মাথাউৰি খোলাৰ দ্বাৰাই সেই মৰ্মে আমি এতিয়া ধৰক এনেকুৱা এটা অতুল বৰাক আমি ক'ব বিচাৰোঁ তেওঁ আহে তেওঁ ৰাইজৰ ওচৰত ইলেকশ্যনৰ সময়ত আহে ইলেকশ্যনত তেওঁ ভাল কথা কৈ যায় কিন্তু ৰাইজক সকলো ক্লিয়াৰ সকলো বাৰ্তা মানে কঢ়িয়াই তেওঁ সকলো বুজ দিয়ে হয় আমৰস্পতি মহোদয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ অভাৱ অভিযোগৰ বিষয়ে জনোৱাৰ বাবে